আমি সকলোৱে জানো যে মানুহৰ জীৱনত পুতলাৰ এক এৰাব নোৱাৰা সম্পৰ্ক। কণ কণ ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৰে পুতলা বৰ প্ৰিয়। ঘৰখনৰ বহা কোঠা, শোৱনি কোঠা বা নিজৰ গাড়ীখনতেই হওক পুতলাৰে সজাবলে সকলোৱে ভাল পায়। দোকানৰ সৰু ডাঙৰ বিভিন্ন ধৰণৰ ৰংচঙীয়া পুতলাই সকলোকে মোহিত কৰি ৰাখে। কণমানিহঁতৰ খেলৰ প্ৰধান সামগ্ৰীয়ে হ'ল পুতলা। ধনী দুখীয়া সকলো শিশুৱে পুতলাৰ সতে খেলি আনন্দ পায়। নিজৰ সামৰ্থ্য অনুসৰি সকলো মাক দেউতাকে সন্তানক পুতলা কিনি দিয়ে। সময়ৰ লগে লগে মানুহৰ ৰুচিৰ পৰিৱৰ্তন হয়। আনহাতেদি প্ৰযুক্তিৰ বিকাশৰ লগে লগে পুতলা আৰু খেলা সামগ্ৰীৰো মান উন্নতৰ হৈ আহিছে। ইয়াৰ ফলত পুতলাৰ চাহিদাও সমাজত বাঢ়ি আহিছে। বিক্ৰী পুতলাটো ভালে যাই আছে মোটামুটি। মোৰ পচন্দিত চাই এনে পাপ্পু বুলি মাতে। মই আপোনাৰ 5 years হৈ গ'ল মোটামুটি ইয়াতে। ভালেই পাইছোঁ, বেয়া নহয়, কিন্তু আপোনাৰ অকণমান আগতকৈ অকণমান কমি আহিছে মাৰ্কেটিঙৰ কাৰণে। কিন্তু এই লকডাউনৰ কাৰণে অলপমান অলপ ডাউন হৈ গৈছে। আপোনাৰ বেছিভাগ ছফ্ট টয়ছবোৰ বিচাৰে, এনেকুৱা বাৰ্বি ছেট সেইবোৰ সৰু বাচ্চা বিচাৰে। এনেকুৱা আপোনাৰ গাড়ী চাৰি, ৰিম'ট কণ্ট্ৰল গাড়ী চাৰি এইবোৰ অলপ অলপ নতুন ধৰণৰ পুতলা মানুহ বেছিভাগ বিচাৰে আৰু বেছি বিচাৰে বাচ্চাবোৰে। যিটো বস্তু গ্লেমাৰ বেছি হয় সেইটো বস্তু কিনি ভাল পায় কাষ্টমাৰে। আৰু ধৰক এতিয়া ধৰক থলুৱা হেণ্ডমেড হ'লেই কিছুমান ধৰক এনেকুৱা বস্তুবোৰ ফিনিচিঙৰ লগত কথা, চব যিটো তাত ফিনিচিং টাচ আপ দিব তো বস্তুটো অট'মেটিকলি ভাল বিক্ৰী হ'ব। মাটিৰে নিৰ্মিত বা মৃত্তিকা পুতলাৰ ব্যৱহাৰ অতি প্ৰাচীন। শিশুৱে খেলিবলৈ অথবা বিভিন্ন লোকাচাৰত এই মৃত্তিকা পুতলাৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ পৰম্পৰা আজিও বিদ্যমান। অসমৰ বৃহত্তৰ সাংস্কৃতিক বাতাবৰণত অঞ্চল বিশেষে এই মাটিৰ পুতলা নিৰ্মাণ হয় আৰু এটা সম্প্ৰদায়ৰ জীৱন জীৱিকাৰ সম্বল এই পুতলা। অসমৰ গৌৰীপুৰৰ ওচৰৰ আচাৰীকান্দি অঞ্চলত ইয়াৰ চহকী পৰম্পৰাই এই পুতলা নিৰ্মাণ কৌশলক এক লাভজনক উদ্যোগলৈ সম্প্ৰসাৰিত কৰিছে। অসমৰ দৰে ভাৰতৰ পুতলাৰ ইতিহাস বহুত পুৰণি। হিন্দু সভ্যতাৰ পৰা বৰ্তমানলৈকে প্ৰায় 5000 বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ ভাৰতীয় পুতলাৰ ইতিহাস। বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ ভাৰতবৰ্ষ। বিশ্বৰ অন্যান্য দেশৰ তুলনাত শিশু আৰু কিশোৰৰ সংখ্যা ভাৰততে সৰ্বাধিক আৰু সেইবাবে পুতলাৰ চাহিদাও বেছি। পুতলাৰ এখন বৃহৎ বজাৰ আমাৰ দেশত চলি আছে। আমাৰ দেশত 2019 চনত পুতলাৰ ব্যৱসায় হৈছিল 1.75 বিলিয়ন মাৰ্কিন ডলাৰ, অৰ্থাৎ প্ৰায় 8000 কোটি টকা। আমাৰ দেশত এনে এক বৃহৎ বজাৰ থকা উদ্যোগটোৰ যাতে সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমদানি হোৱা প্লাষ্টিকজাতীয় পৰিৱেশৰ ক্ষতিকাৰক পুতলাবোৰৰ সলনি আমাৰ দেশত দেশীয়ভাৱে তৈয়াৰ হোৱা পুতলাই যাতে দেশৰ চাহিদা পূৰণ কৰিব পাৰে, তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ ভাৰতবৰ্ষত লগতে অসমতো যি টয় ব্যৱসায়, সেই টয় ব্যৱসায় বহুতখিনি। এই টয় আমাৰ একদম সূক্ষ্ম পৰ্যায়ত বনোৱা যায়, বহুত
ৰাজ্যত দেখা পাইছোঁ আমি যে টয়বিলাক তেওঁলোকে ঘৰে ঘৰে বনায়, যাৰ ফলত ঘৰৰ এটা মানে ইনকাম ভাল হয়। আৰু SSG ছেক্টৰতো টয় ভালেখিনি বনে, কিন্তু সেই টয় বনোৱাবিলাক তেওঁলোক অৰ্গেনাইজ নহয়। যদিও ভাৰতত টয় ব্যৱসায়খন চীনৰ দখলত আছে, আমাৰ এতিয়া যেতিয়া আত্মনিৰ্ভৰ ভাৰতৰ কথা আহিছে তেতিয়াৰ পৰা আমাৰ চৰকাৰে বিশেষকৈ প্ৰেজেণ্ট চৰকাৰে তেওঁলোকে এতিয়া ইয়াৰ কাৰণে বিশেষ ব্যৱস্থাও লৈছে। ব্যৱস্থা লৈ যাতে টয়ৰ ওপৰত মানুহে সজাগতা আহে, আমাৰ ইয়াত টয়ৰ কাৰণে বনাবলৈ আগবাঢ়ি আহে। আৰু এই উদ্দেশ্য লৈ অহা ডিচেম্বৰত 2002 নেশ্যনেল টয় ফেয়াৰ এটা অৰ্গেনাইজ কৰিব। ইয়াত যদিও অৰ্গেনাইজ কৰিব আপোনাৰ ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰি এণ্ড ইন'ভেশ্যনে DPIIT, কিন্তু ইয়াত মিনিষ্ট্ৰি অফ MSMEৰ পৰাও বহুতখিনি সহযোগ থাকিব, কাৰণ ইয়াত যিখিনি MSME টয় বনায় তেওঁলোকক আমি পাৰ্টিচিপেট কৰাত সহায় কৰিম। আৰু এই ট্ৰেড ফেয়াৰখন ভাৰ্চুৱেল হ'ব। উল্লেখনীয় যে কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশৰ অৰ্থনীতিটো এক বিৰূপ প্ৰভাৱ পেলাইছে আৰু ই দেশৰ সৰ্বমুঠ উৎপাদন ব্যৱস্থা হ্ৰাস কৰাৰ লগতে অভাৱনীয়ভাৱে নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে। এনে এক পৰিস্থিতিত অৰ্থনীতি টনকিয়াল কৰিবলৈ আমাৰ কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ দৰে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ এক সবল পদক্ষেপ গ্ৰহণ কৰিছে। পুতলাৰ নিৰ্মাণ আৰু বজাৰৰ দিশতো এই আত্মনিৰ্ভৰ ভাৰতৰ কথা বিবেচনা কৰা হৈছে। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল ভাৰতৰ অৰ্থনীতিত আত্মনিৰ্ভৰশীলতা গঢ়ি তোলা। এই স্বনিৰ্ভৰ ব্যৱস্থাৰ সতে বিশ্বৰ অন্যান্য প্ৰান্তৰ সতে অসহযোগিতা নুবুজায়। দেশৰ ভাগি পৰা থলুৱা অথবা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক সবল কৰিবলৈকে আমদানিকৃত উন্নত কাৰিকৰী কৌশল, বিদেশী বিনিয়োগ আদি নিতান্তই বাঞ্ছনীয় বুলি বিবেচনা কৰা হৈছে, যাৰ জৰিয়তে আমাৰ আত্মনিৰ্ভৰশীলতা গঢ়ি উঠিব পাৰে। স্থানীয়, দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ সৃষ্টিৰেহে দেশৰ অৰ্থনীতিৰ সবলীকৰণ সম্ভৱ। গোটেই ভাৰততে কিছুমান গ্ৰামীণ ক্লাষ্টাৰ আছে। চ' সেই গ্ৰামীণ ক্লাষ্টাৰবিলাকৰ উত্থানৰ কাৰণে আমাৰ এটা স্কিম আছে, যিটো কোৱা হয় স্ফূৰ্তি বুলি পেলাই, স্কিম অফ ফাণ্ড ফৰ ৰিজেনেৰেশ্যন অফ ট্ৰেডিশ্যনেল ইণ্ডাষ্ট্ৰী। এই ক্লাষ্টাৰ ডেভেলপমেণ্ট যিটো প্ৰগ্ৰাম স্ফূৰ্তি, তাত আমি বিভিন্ন ধৰণৰ সহায় কৰা যায় যাতে এই ক্লাষ্টাৰটো নিজে সেল্ফ সাফিচিয়েণ্ট হ'ব পাৰে। আত্মনিৰ্ভৰ হ'বৰ কাৰণে আমি দুই ধৰণৰ তাতে ইণ্টাৰভেনশ্যন কৰা যায়। এটা কোৱা হয় যে ছফ্ট ইণ্টাৰভেনশ্যন। ছফ্ট ইণ্টাৰভেনশ্যনত আপোনাৰ বিভিন্ন ধৰণৰ ছফ্ট স্কিল আমি দিওঁ, যেনেকৈ ধৰক টেকনিকেল স্কিল কিছুমান দিওঁ, তাৰপিছত আমি মেনেজাৰেল স্কিল কিছুমান দিওঁ, তাৰপিছত তেওঁলোকক আমি এক্সপ'জাৰ ভিজিটত লৈ যাওঁ বেলেগ বেলেগ ভাৰতৰ উন্নত ক্লাষ্টাৰবিলাক দেখুৱাবৰ কাৰণে, যাতে সেইবিলাক দেখি আহি তেওঁলোকে ঠিক তেনেকুৱা ধৰণৰ কাম আমাৰ নিজৰ জেগাত তেওঁলোকে আৰম্ভ কৰিব পাৰে। আমাৰ অসমত বহুত জেগাতে পুতলা বনোৱা এনেকুৱা ক্লাষ্টাৰ আছে। চ' এইসকল ক্লাষ্টাৰৰ যিসকল আমাৰ উদ্যমী ভাই ভনী আছে, তেওঁলোকে যদি আমাৰ এই স্কিমটোৰ আণ্ডাৰত, স্ফূৰ্তিৰ আণ্ডাৰত যদি তেওঁলোকে কিবা সহায় ল'ব বিচাৰে তেওঁলোকে ল'ব পাৰে। আৰু মই জনাত অলৰেডি আপোনাৰ আচাৰীকান্দিত এই স্কিমটো চলি আছে, স্ফূৰ্তি স্কিমৰ আণ্ডাৰত তাত কাম চলি আছে। আৰু আমাৰ বহুত ধৰণৰ আছে, যেনেকৈ কুহিলাৰ ওপৰত বহুত আপোনাৰ পুতলা বনায়, বা মাটিৰ পুতলা বনোৱা বহুত জেগাত আছে, যেনেকৈ আমাৰ পলাশবাৰীৰ ওচৰত বিজয়নগৰত আছে। চ' এইবিলাক ঠাইৰ যিসকল আমাৰ আৰ্টিজান আছে, যিসকলে পুতলা উদ্যোগৰ লগত জড়িত আছে, তেওঁলোকেও এই স্কিমটোৰ আণ্ডাৰত তেওঁলোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু আমাৰ পৰা সহায় ল'ব পাৰে। যদিও আন ৰাজ্যৰ তুলনাত পুতলা উদ্যোগটি অসমত সম্পূৰ্ণ উদ্যোগ হিচাপে গঢ় লৈ উঠিবলৈ এতিয়াও বহু বাকী, তথাপিও পুতলা তৈয়াৰ কৰাৰ পৰম্পৰা অসমত বহু পুৰণি। শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰাৰ পৰাই যদি এতিয়ালৈকে লক্ষ্য কৰা হয়, প্ৰায় 500 বছৰৰো অধিক কাল অসমত বিভিন্ন ধৰণৰ পৰিৱেশ্য কলাৰ পুতলা তৈয়াৰ কৰাৰ পৰম্পৰা পোৱা যায়। অসমৰ পুতলা নাচে ইয়াৰ অন্যতম সাক্ষী। এয়া শ্ৰীকৃষ্ণ দশাৱতাৰ নৃত্যৰ দশাৱতাৰ
ইতিমধ্যে সাজি ওলাইছোঁ এয়া পৰশুৰাম শ্ৰীৰাম হলিৰাম বামন বৰাহ অৱতাৰ আদি বিভিন্ন মই দশাৱতাৰৰ কেৰেক্টাৰসমূহ সাজি উলিয়াইছোঁ ইতিমধ্যে এই পুতলাখিনি বৰ্তমান মই যিখিনি সাজি উলিয়াইছোঁ সেইখিনি তাৰমানে চৰিত্ৰৰ লগত মানে চৰিত্ৰ হিচাপে সাজি উলিয়াইছোঁ ধৰ্মমূলক নাটকৰ লগত কিন্তু বৰ্তমান মই নতুনকৈ মই এইবোৰ বনাই উলিয়াইছোঁ মানে পুতলাৰ চাহিদা যথেষ্ট আৰু আগৰ তুলনাত এতিয়া দৰ্শকে যথেষ্ট মানে পুতলাক আকৌ আদৰি লৈছে নতুন নতুন চামে সেই হিচাপে মই এটা নতুনকৈ বিপণনৰ ব্যৱস্থা এটা ইতিমধ্যে হাতত লৈছোঁ যিহেতু মই এটা অনুষ্ঠানৰ লগত জড়িত সেইকাৰণে মাজে সময়ে মই মোৰ অসমৰ সংস্কৃতিটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ অসমৰ সাংস্কৃতিক ধৰণৰ ড্ৰেছ এই পাৰম্পৰিক পোছাকৰ সৈতে মই এনেকৈ তৈয়াৰ কৰি ইতিমধ্যে উলিয়াইছোঁ কণ কণ শিশুসকলে খেলিও ভাল পাব আৰু অসমৰ সংস্কৃতিটো বাচিও থাকিব সেয়েহে অসমৰ মেখেলা চাদৰেৰে আৰম্ভ কৰিছোঁ আৰু আধুনিকভাৱে বেলেগকৈও বনাইছোঁ তাৰমানে কণ কণ শিশু বা সৰু কণ কণ শিশুৰ পৰা জ্যেষ্ঠলৈ মানে সকলোৱেতো পুতলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে সেয়েহে মই এতিয়া নতুনকৈ এইবোৰ বিপণনৰ কাৰণে মই ইতিমধ্যে সাজি উলিয়াইছোঁ বৰ্তমান অসমত চৰকাৰী বেচৰকাৰী উদ্যোগত পুতলা তৈয়াৰীৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠিছে এই কেন্দ্ৰসমূহত প্ৰশিক্ষণ গ্ৰহণ কৰি বহুতে আজিকালি ঘৰতে পুতলা তৈয়াৰ কৰি জীৱিকা অৰ্জনৰ বাট মুকলাবলৈ সক্ষম হৈছে এজন উদ্যমী হ'বলৈ গ'লে প্ৰথমে এটা তেওঁক প্ৰশিক্ষণৰ দৰকাৰ আৰু আমাৰ যেটো অনুষ্ঠান আছে MSME ডেভেলপমেণ্ট ইনষ্টিটিউট আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰগ্ৰাম আমি অৰ্গেনাইজ কৰোঁ আমাৰ ভৱিষ্যতে উঠি অহা উদ্যমীসকলৰ কাৰণে তাৰে এটা ট্ৰেইনিং প্ৰগ্ৰাম হৈছে আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম এই প্ৰগ্ৰামটোত এটা 6 সপ্তাহৰ প্ৰগ্ৰাম য'ত আমি 4 সপ্তাহ প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় এজন উদ্যমীক যদি এজন উদ্যমীয়ে তেওঁ এটা উদ্যোগ গঢ়িব লাগে তেওঁ কিছুমান টেকনিক্যাল স্কিলৰ দৰকাৰ হয় যে কেনেকৈ সেই বস্তুটো কেনেকৈ বনায় সফট টয় যদি হয় সফট টয় এটা কেনেকৈ বনাব লাগে তাৰ ওপৰত আমি ধৰক যদি প্ৰশিক্ষণটা কৰোঁ তাৰ ওপৰত আমি 4 সপ্তাহ তেওঁলোকক প্ৰেক্টিকেল ট্ৰেইনিং দিম যাতে তেওঁলোকে এই বস্তুটো বনাবলৈ তেওঁ বেসিক যিখিনি জ্ঞানৰ দৰকাৰ সেইখিনি তেওঁলোকে এই প্ৰশিক্ষণটোৰ পৰা পায় আৰু বাকি 2 সপ্তাহ যেটো হল তাত আমি থিওৰিটিক্যাল ট্ৰেইনিং দিও য'ত এটা উদ্যোগ কেনেকৈ স্থাপন কৰিব লাগে আৰু সেই উদ্যোগটো কেনেকৈ আগবঢ়াই নিব লাগে তাৰ ওপৰত আমি এই ধৰণৰ ট্ৰেইনিং দিও তাৰ উপৰি আমাৰ আৰু এটা ট্ৰেইনিং প্ৰগ্ৰাম আছে যেটো কোৱা হয় মেনেজমেন্ট ডেভেলপমেন্ট প্ৰগ্ৰাম এজন উদ্যমিক বহুত বিভিন্ন ধৰণৰ যেটো মেনেজমেন্ট স্কিলৰ দৰকাৰ সো সেই তেনেকুৱা ধৰণৰ স্কিল ট্ৰেইনিং আমি দিও মেনেজমেন্টৰ ওপৰত ট্ৰেইনিং দিও এটো এসপ্তাহৰ ট্ৰেইনিং প্ৰগ্ৰাম হয় য'ত আপোনাৰ ফাইনান্সিয়েল মেনেজমেন্ট হওক বা আপোনাৰ প্ৰডাকশন মেনেজমেন্ট হওক মাৰ্কেটিং মেনেজমেন্ট হওক এইবিলাক বিভিন্ন ধৰণৰ মেনেজমেন্ট টপিকৰ ওপৰত আমি এই ট্ৰেইনিং প্ৰগ্ৰামটো দিয়া হয় সো এইখিনি হল আমাৰ বেসিক এন্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেন্টৰ ওপৰত আমাৰ প্ৰগ্ৰাম যিখিনি আছে এইখিনি আমাৰ ট্ৰেইনিং প্ৰগ্ৰামৰ আমাৰ এইখিনি স্কিম পুতলা উদ্যোগীসকলক প্ৰেৰণাৰ বাৰ্তা দিয়াৰ প্ৰয়াসেৰে আমি আহিছিলো অগ্ৰণী পুতলা উদ্যোগী নিৰ্মাণকাৰী আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ গৰাকী শ্ৰীমতী কৃষ্ণা দাসৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ আজি পুতলাটো সঁচাকে আজি সৰ্ব পৃথিৱীৰ মাজতে পুতলাটো বিভিন্ন ধৰণৰ আকৃতিত বনোৱা হয় বা বনাই আছে আৰু আজি সমাজত পুতলাটো যে এনেকুৱা এটা মানে স্থান পাব সঁচাকে ক'বলগীয়া কথা আৰু মই সৰুৰ পৰা খুবেই আকৃষ্ট আছিলোঁ কাৰণ এইটো নাছিল যে মই এই পুতলাটো লৈ কিনে আগবাঢ়ি যাম কিন্তু ভৱিষ্যতে কিবা এটা ইয়াৰ ওপৰত মই এটা শিক্ষা প্ৰদান কৰিবৰ কাৰণে প্ৰশিক্ষণ দিবৰ কাৰণে এটা প্ৰশিক্ষণ কেন্দ্ৰও খুলিম কেতিয়াও মই ভবা নাছিলোঁ আজি যিটো স্থানত আহি পাইছোঁ সঁচাকৈ সৰুৰ পৰা মই যিটো ভবা নাছিলোঁ সেইটোৱে হৈছে আৰু মই এইটোৰ প্ৰতি সঁচাকৈ
সিমান এটা মই নাছিলোঁ, ইয়াৰ প্ৰতি মই আকৃষ্ট নাছিলোঁ, কিন্তু লাষ্টত গৈ মই এইটোৰ ওপৰত বহুত আকৃষ্ট হৈছিলোঁ আৰু আকৃষ্ট হৈ দিনে নিশাই এইটো কাম কৰিছিলোঁ আৰু কৰি মই খুব কম সময়ৰ ভিতৰত যিখিনি কৰিছিলোঁ, কৰি উঠি যিখিনি মই নিজে আয়ত্ত কৰিছিলোঁ বা প্ৰশিক্ষণ হিচাপত মই নিজেও লৈছিলোঁ, তো সেইখিনি কৰি কিনে মই সোনকালে ইয়াৰ ওপৰত মই নিজে কৰিব পৰা হৈছিলোঁ বা লোককো দেখুৱাব পৰা হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী পিংকি ৰয়, মই ক্লাছ 8ত পঢ়োঁ। ফাৰ্ষ্টতে মই মেমৰ তাতে মাস্কৰ ট্ৰেইনিং লৈছিলোঁ। মাস্কৰ ট্ৰেইনিঙৰ পৰা মই মেমৰ তাতে পুতলা বনাব ধৰিলোঁ, তাৰপিছত টেডি বিয়াৰ বনালোঁ আৰু পুতলাৰ মানে বিভিন্ন ধৰণৰ কেনেকুৱাকৈ কাপোৰ পিন্ধাব লাগে, কেনেকুৱাকৈ বনাব লাগে সেইখিনি শিকিলোঁ মেমৰ তাৰে পৰা। এতিয়া আৰু শিকিব ইচ্ছা আৰু আশা কৰিছোঁ যে মেমৰ তাৰে পৰা মই আৰু বিভিন্ন ধৰণৰ বনাবৰ কাৰণে বনাম আৰু মেমৰ দৰে আৰু আশা আছে মোৰ কৰিবৰ কাৰণে, যাতে মই মেমৰ দৰে আগবাঢ়ি যাওঁ। নমস্কাৰ, মোৰ নাম কবিতা বৰ্মন হয়। মই আপোনাৰ কৃষ্ণ বাৰ্তাতে মানে পুতলা বনোৱা শিকিছোঁ। তাৰপিছত আপোনাৰ টেডি বিয়াৰ শিকিলোঁ, তাতে আপোনাৰ ভালুক শিকিলোঁ, তাৰপিছত আপোনাৰ হাৰ্ট শিকিলোঁ আৰু আপোনাৰ বিভিন্ন ধৰণৰ বাই মানে শিকালে আৰু তো মোৰ বহুতখিনি ভাল লাগিছে আৰু মোৰ বহুতো আশা আছে, যিটো মই মানে কি এতিয়া বনাই কিনে মই মানে কি বিক্ৰী কৰিব বিচাৰোঁ। মোৰ ফিউচাৰ প্লেন আপোনাৰ এতিয়া মই ভাবিছোঁ যে গভৰ্ণমেণ্টৰ পৰা লোন লৈ কিনে পুতলা বনাম আৰু আপোনাৰ শ্ব'ৰুম এখন খুলিম বুলি ভাবিছোঁ। তো আৰু মানে কি কৃষ্ণাবাৰ পৰা মানে কি শিকিম আৰু বহুতখিনি শিকিব আছে মোৰ। ভাৰতৰ পুতলা উদ্যোগৰ ক্ষেত্ৰত কৰ্ণাটক, তেলেংগানা এই ৰাজ্যকেইখন আগৰে পৰাই আগবঢ়া। এই ৰাজ্যকেইখনৰ পৰা পুতলা বিদেশলৈ ৰপ্তানি হয়। কাঠেৰে নিৰ্মিত এক বিশেষ পুতলাত পাচলিৰ পৰা ৰং উলিয়াই এই পুতলাসমূহত ৰং কৰা হয় কাৰণে পৰিৱেশ আৰু শৰীৰৰ ক্ষতিকাৰক নহয়, সেইবাবে এই পুতলাবিলাকৰ বিদেশত আদৰ বেছি। ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত পুতলাৰ বনোৱা উদ্যোগ আছে। ইয়াত ক্লাষ্টাৰ বেচিছতো আছে, যেনে ইন্দোৰত আছে, ইউপি উত্তৰ প্ৰদেশত আছে, কৰ্ণাটকত আছে, ৱেষ্ট বেংগলত যদি চাই কলকাতাত ওচৰে পাজৰে যিখিনি ঠাই আছে তাতে ঘৰে ঘৰে তেওঁলোকে পুতলা বনায় আৰু সেই পুতলাবিলাক একলগ কৰি কিনে তেওঁলোকে বজাৰত নিয়ে। ইয়াৰ উপৰিও যিহেতু এই কৰোণা মহামাৰীৰ কাৰণে আমাৰ এটা সমস্যা আহি পৰিলে যে বাহিৰৰ বস্তু আহিব নোৱাৰা হ'ল। এই যে বাহিৰৰ বস্তু আহিব নোৱাৰাৰ ফলত যিটো এটা গেপ সৃষ্টি হ'ল, বজাৰত যিটো প্ৰয়োজন সেই প্ৰয়োজনটো বাহিৰৰ পৰা বস্তু আহিব নোৱাৰাৰ কাৰণে আমাৰ ভাৰতীয় বস্তু যেতিয়া যদি আমি আগবঢ়াই দিব পাৰোঁ তেতিয়া মানুহে কিনিব, কাৰণ মানুহক লাগাটোতো লাগিব। এতিয়া আমি বজাৰত সেইটো উপলব্ধ কৰাই দিয়াটোহে আমাৰ দায়িত্ব। চ' আপোনালোকে যদি এনেকুৱা ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি আহে তেতিয়া আপোনালোকে নিশ্চয় বজাৰ এখন পাব, কাৰণ বিদেশৰ পৰা আজিকালি যেনে বহুতে চীনৰ বস্তু বহিষ্কাৰ কৰি আছে। তো ইয়াৰ কাৰণে বজাৰত এটা গেপৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত আপোনালোকে যদি বনায় তো সেই গেপটো আপোনালোকে ল'ব পাৰিব, যাৰ ফলত আপোনালোকৰ বস্তুবিলাক চেল হ'ব, বিক্ৰী হ'ব। তো আমি আশা কৰোঁ আৰু ভাৰতবৰ্ষৰ অসমৰ যিখিনি মানে উঠি অহা ল'ৰা ছোৱালীয়ে টয় ব্যৱসায়ত যাব বিচাৰে, তেওঁলোকে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটকা, ৱেষ্ট বেংগল আৰু দিল্লীৰ ওচৰে পাজৰে বহুত ঠাইত, ইনফেক্ট ৰাজস্থানতো জয়পুৰৰ ওচৰে পাজৰেও বহুত ট্ৰেডিশ্যনেল পুতলা বনায়। সেইবিলাকৰো ইণ্টাৰনেশ্যনেল মাৰ্কেট ভালেখিনি আছে। তো আপোনালোকে এইবিলাকো ষ্টাডি কৰিব পাৰে, যাতে আপোনালোকে নিজে ইয়াতে আমাৰ ট্ৰেডিশ্যনেল পুতলাবিলাকক কেনেকৈ কমাৰ্চিয়েলাইজ কৰিব পাৰে, সেই ক্ষেত্ৰতো এটা আপোনালোকৰ কাৰণে সহায় হ'ব। অসমত এই পুতলা উদ্যোগটো চালুকীয়া হৈ থকাৰ বাবে আৰু ইয়াৰ শিল্পী কাৰিকৰসকলে সকলো কাম হাতেৰে নিৰ্মাণ কৰিবলগীয়া হয়। সেইবাবে কামবোৰ লেহেম গতিৰে হয়। সেইকাৰণে বেছি পুতলা কম সময়ত তৈয়াৰ কৰিব নোৱাৰে। এই সমস্যাৰ বাবে বিদেশৰ পুতলাই বজাৰ সফলভাৱে দখল কৰিবলৈ সক্ষম হোৱাও পৰিলক্ষিত হৈছে। অদূৰ ভৱিষ্যতে অসমতো উন্নত কাৰিকৰী কৌশল প্ৰয়োগেৰে আমাৰ স্থানীয় বিষয়বস্তুৰে নিৰ্মিত পৰিৱেশ অনুকূল পুতলাই দেশীয় আৰু আন্তৰ্জাতিক বজাৰ দখল কৰিব বুলি আশা কৰিব পাৰি।
কেন্দ্ৰীয় চৰকাৰে পুতলা উদ্যোগটোৰ বিকাশৰ স্বাৰ্থত যথেষ্ট গুৰুত্ব দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ অধীনত বিভিন্ন আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। এজন উদ্যমীক উদ্যোগ গঢ়িবৰ কাৰণে ট্ৰেইনিং লোৱাৰ পিছত তেওঁ ফাইনেন্সৰ প্ৰয়োজন হয়। সো সেই ফাইনেন্সৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কেইটামান স্কিম আছে, যিকেইটা হৈছে প্ৰথম স্কিমটো হৈছে যিটো হৈছে মুদ্ৰা লোন বুলি কোৱা হয়। সো মুদ্ৰা লোনটো হৈছে আপুনি 10 লাখ টকালৈকে আপুনি লোন ল'ব পাৰে, কোলেট্ৰেল ফ্ৰী লোন ফ্ৰম এনি যিকোনো এটা বেংকৰ ব্ৰাঞ্চৰ পৰা আপুনি এই লোনটো ল'ব পাৰে। এইটো লোন পাবলৈ সহজ, কাৰণ তাত আপোনাৰ ডকুমেণ্টেশ্যন খুব কম লাগে, মিনিমাম ডকুমেণ্টেশ্যন লাগে, আৰু তাত কোনো আপোনাৰ মৰ্টগেজ বা কোলেট্ৰেল চিকিউৰিটি দিয়া কোনো দৰকাৰ নাই। কিন্তু কথা হৈছে যে এজন উদ্যমী যদি তেওঁ উদ্যোগটো 10 লাখ টকাৰ ওপৰত লাগে, তেতিয়াহ'লে কি কৰিব? সো তাৰ কাৰণে এটা স্কিম আছে যিটো কোৱা হয় আপোনাৰ CGTMSE বুলি কয়, ক্ৰেডিট গেৰাণ্টি ট্ৰাষ্ট স্কিম ফৰ মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজ। এইটো স্কিমৰ আণ্ডাৰত হয়। আপুনি যদি 2 কোটি টকালৈকে লোন লয়, তাৰে 75% অফ দ্য লোন, 75% লোন ভাৰত চৰকাৰৰ ফালৰ পৰা আণ্ডাৰ ক্ৰেডিট গেৰাণ্টি ট্ৰাষ্ট স্কিম ফৰ মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজ আপোনাক এইটো গেৰাণ্টি দিয়ে ভাৰত চৰকাৰে। আপুনি তাৰ এগেইনষ্টে আপুনি কোনো কোলেট্ৰেল চিকিউৰিটি দিব দৰকাৰ নাই। তাৰ উপৰি এটা স্কিম এটা আছে ভাৰত চৰকাৰৰ, যিটো কোৱা হয় ষ্টেণ্ড আপ ইণ্ডিয়া। এই ষ্টেণ্ড আপ ইণ্ডিয়া স্কিমটো হৈছে অকল আমাৰ অনুসূচিত জাতি জনজাতি আৰু মহিলাসকলৰ কাৰণে প্ৰযোজ্য। সো যদি কোনোবা মহিলা বা অনুসূচিত জাতি জনজাতিৰ উদ্যমীয়ে যদি লোন ল'ব বিচাৰে 1 কোটি টকালৈকে, 10 লাখ টকাৰ পৰা 1 কোটি টকালৈকে, তেওঁলোকে এই ষ্টেণ্ড আপ ইণ্ডিয়া স্কিমৰ আণ্ডাৰত তেওঁলোকে লোনটো ল'ব পাৰে। এই স্কিমটোত এটা হৈছে যে আপোনাৰ ভাল হৈছে যে প্ৰত্যেকটা ব্ৰাঞ্চে, বেংকৰ প্ৰত্যেকটা ব্ৰাঞ্চে মিনিমাম তেওঁলোকে 2টা লোন দিবলৈ বাধ্য। তাৰমানে এজন SC/ST এণ্টাৰপ্ৰেনাৰ আৰু এজন মহিলা উদ্যমীক তেওঁলোকে লোন দিবলৈ বাধ্য। সো এই স্কিমটো আমাৰ মহিলা উদ্যমীসকলৰ কাৰণে আৰু আমাৰ অনুসূচিত জাতি জনজাতিৰ উদ্যমীসকলৰ কাৰণে খুব ভাল স্কিম। কৰবী ৰাজবংশী আন এগৰাকী পুতলা উদ্যোগীয়ে ঘৰতে পুতলা তৈয়াৰ কৰিছে স্বামী শংকৰ দাসৰ সহযোগত। এয়াও আমাৰ অসমৰ পুতলা উদ্যোগীসকলৰ বাবে প্ৰেৰণাৰ নিদৰ্শন। পুতলা উদ্যোগী কৰবী ৰাজবংশীয়ে ঘৰতে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিছে আৰু প্ৰশিক্ষাৰ্থীসকলে শিক্ষা লোৱাৰ অন্তত পুতলা সাজি উলিয়াই ব্যক্তিগতভাৱে বিক্ৰী কৰি নিজৰ জীৱিকা উলিয়াবলৈ সক্ষম হৈছে। পুতলা প্ৰশিক্ষণ লৈ নিৰ্মাণ আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত পেকেজিং এটা গুৰুত্বপূৰ্ণ দিশ। পুতলাবোৰ বিপণীৰ জৰিয়তে বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়া মোৰ মানে এই বিজনেছটোতে মোৰ গোটেই ছোৱালী 3জনীক পঢ়ালোঁ, তাৰপিছত ঘৰৰো অলপ কাম কৰিছোঁ বা ঘৰখন এতিয়া চলাই আছোঁ, আৰু এনেকুৱাকৈ বিজনেছটোৰে কৰি আছোঁ আৰু আগবাঢ়ি গৈ আছোঁ। আৰু এনেকুৱাকৈ মই ট্ৰেইনিং দিওঁ, শিকায়ো আছোঁ। মোৰ নিচিনা এনেকুৱা মহিলা মই বহুতকে শিকালোঁ। বেংকৰ ফালৰ পৰাও যাওঁ শিকাব, আৰু আপোনাৰ ইয়াতো শিকালোঁ, গ্ৰামীণ বিকাশ বেংকত শিকাইছোঁ, কটেজ ইণ্ডাষ্ট্ৰিটো শিকালোঁ, 6 মাহ শিকালোঁ, 3 মাহৰ ট্ৰেইনিং এটা কোৰ্ছত এনেকৈ শিকাই আছোঁ। এতিয়া দোকানত শিকাওঁ, ঘৰত যোনে আহে সুবিধা ঘৰত পায় ঘৰতে শিকাওঁ। অগ্ৰণী পুতলা উদ্যোগী শান্তনা শৰ্মাৰ সফলতাৰ কথা জানিবলৈ আমি গৈছিলোঁ তেখেতৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ। মই ছফ্ট টয়জৰ ট্ৰেইনিং ল'লোঁ, নিজে ট্ৰেইনিং লৈ পেলাই মই নিজেও ট্ৰেইনিং চেণ্টাৰ এখন খুলিলোঁ বৈবাহিক সূত্ৰে। ট্ৰেইনিং চেণ্টাৰখনৰ মোৰ বেছ আছিলে, এতিয়াতো মই বহুত বেলেগ বেলেগ ধৰণৰ তাতে ষ্ট্ৰীম আনিছোঁ, কিন্তু মোৰ বেছটো আছিলে ছফ্ট টয়জ। আৰু ছফ্ট টয়জৰ ফালৰ পৰাই মই মানে বিদেশলৈ যাবলৈও কাৰণেও মানে মই সুবিধা পাইছিলোঁ। ছফ্ট টয়জৰ লগতে আৰু বেলেগ বেলেগ ট্ৰেণ্ডতো মই নিজে ট্ৰেইনড আপ হৈছোঁ, ট্ৰেইনড আপ হৈ পেলাই ট্ৰেইনিং দিছোঁ, দি পেলাই 2007ত মই আউটষ্টেণ্ডিং ওমেন এণ্টাৰপ্ৰিনৰশ্বিপ হিচাপে মই নেশ্যনেল এৱাৰ্ড পাইছোঁ, ৰাষ্ট্ৰপতি পুৰস্কাৰ। আৰু মই মোৰ ফালৰ পৰা ছফ্ট টয়জত বহুত ধৰণৰ বেলেগ বেলেগ ৰূপ দিছোঁ, কমন ৰূপকেইটাৰ লগতে ৰিন'ভেশ্যন কৰি মই বহুত বেলেগ বেলেগ ধৰণৰ ৰূপ তাতে দিব
মানে বিচাৰিছিলোঁ আৰু সেইখিনি মই সক্ষম হোৱা বুলি ভাবিছোঁ কাৰণ মোৰ বহু বছৰৰ এক্সপিৰিয়েঞ্চ মই 1993 পৰা আৰম্ভ কৰিছোঁ গতিকে এতিয়া আৰু এতিয়ালৈকে মই মানে ক'ব ভালো লাগে হাজাৰ হাজাৰ ট্ৰেইনিক মই ট্ৰেইন কৰি পেলাই আৰু সেলফ ডিপেন্ড কৰিব কাৰণে মই মানে পাৰিছোঁ বুলি মই সক্ষম হৈছোঁ বুলি মই ভাবোঁ বৰ্তমান সমাজখনত আমি যান্ত্ৰিকতাৰ প্ৰতি ইমানেই আমি আগবাঢ়ি গৈছোঁ যে আমি পুৰণাৰ আমাৰ যিখিনি পৰম্পৰাগত আছিলে সেইখিনি আমি সব পাহৰি গৈছোঁ সেইটো কাৰণে আজিকালি ল'ৰা ছোৱালীক আমি পুতলা কেনেকৈ বনাব লাগে সৰু সৰু পুতলা কাপোৰেৰে বনোৱা মাটি দি বনোৱা আমি সৰুতেও খেলিছিলোঁ সেইখিনি আমি মানে ল'ৰা ছোৱালীকো শিকাব লাগে আমি অভিভাৱকখিনিৰ একদম সম্পূৰ্ণ দায়িত্ব যে আমি ল'ৰা ছোৱালীখিনিক এই আমি সৰুতে যেনেকৈ মাটিৰ পুতলা বনাইছিলোঁ কাপোৰেৰে বনোৱা দৰা কইনা খেলিছিলোঁ সেইখিনি আমি ল'ৰা ছোৱালীখিনিকো দিব লাগে আজিকালি আমি সহজতে দোকানত পোৱা আধুনিক পুতলা গাড়ী বন্দুক এইবোৰ কিনি পেলাই ল'ৰা ছোৱালীখিনিক এটা মানে কি তাহাঁতক এটা বেলেগ আমি পৰিৱেশ দিছোঁ সেই পৰিৱেশৰ পৰা আঁতৰাই আমি তাহাঁতক আগৰ আমাৰ যিখিনি পৰম্পৰাগত চলি আছে সেইখিনি আমি তেওঁলোকক দিব লাগে সেইখিনি আমাৰ অভিভাৱকসকলৰ সকলোৰে দায়িত্ব এইটো অসমৰ পুতলা উদ্যোগৰ উদ্যোগীসকলে পৰিশ্ৰম আৰু আগ্ৰহ প্ৰকাশ কৰিলে অসমত পুতলা উদ্যোগটো নিশ্চয় আগবাঢ়ি যাব আৰু আত্মনিৰ্ভৰ ভাৰতৰ কাৰ্যসূচীৰ অন্তৰ্গত এই পুতলা উদ্যোগৰ বিকাশৰ সম্ভাৱনীয়তাই দেশৰ অৰ্থনীতিত অৰিহণা যোগাব পাৰিব